2015 চনৰ পৰা আজি 2025 চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ এই 10 বছৰীয়া মোৰ যি পৰিক্ৰমা আজি মই এটো শেষ কৰিছো। 15 চনৰ পৰা 25 চনলৈ 10টা বছৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিলো। আজি ভাৰতীয় জনতা পাৰ্টি মই ত্যাগ কৰিছো। ইয়াৰ অন্তৰালৰ বহু কাৰণ আছে, মই ইতিমধ্যে বহুতক কৈছো আৰু আজি ব্যাখ্যাও কৰিছো। কিন্তু তাৎক্ষণিকভাৱে ক'বলগীয়া কাৰণ কেইটা হ'ল, সাম্প্ৰতিক সময়ত আমাৰ সমাজ ব্যৱস্থাৰ প্ৰতি একেবাৰে অশনি সংকেত অহা বিষয়টো হৈছে সাম্প্ৰদায়িক বিষবাষ্প। আমাৰ সমাজ ব্যৱস্থাক ধূলিসাৎ কৰি দিব পৰা, ধ্বংস কৰি দিব পৰা, সমন্বয়হীন পৰিৱেশ সৃষ্টি কৰি আমাৰ নৱপ্ৰজন্মক ধ্বংস কৰিব পৰা এক ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি আজি ভাৰতীয় জনতা পাৰ্টি আৰম্ভ কৰিলে। আগৰ পৰাই আছিলে, কিন্তু আমাৰ অসমত শেহতীয়াকৈ এই পৰিৱেশটো যথেষ্ট বেছি হৈছে। মই যেতিয়া বিধায়ক হৈ আছিলোঁ সেই সময়ত কিন্তু এনেকুৱা সাম্প্ৰদায়িক বিষবাষ্প আমাৰ এই অঞ্চলবিলাকত বিয়পি যোৱা নাছিল। আজি যিটো পৰিৱেশ হৈছে, সকলোৱে সকলোকে সন্দেহৰ চকুৰে চোৱা, সকলোৱে সকলোকে এটা বিদ্বেষৰ চকুৰে চোৱা যিটো পৰিৱেশ আজি তৈয়াৰ হৈছে, এইটো একমাত্ৰ জগৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতি। গতিকে এই ৰাজনীতিৰ লগত সহাৱস্থান কৰি থকাটো আমাৰ পক্ষে সম্ভৱপৰ কথা নহয়। আৰু এই গৰুৰ মাংস দলিয়াই দিয়া, গাহৰি মাংস দলিয়াই দিয়া এই ৰাজনীতিয়ে ভৱিষ্যতে এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি আমি ভাবিছোঁ। আৰু এই সৃষ্টি কৰিব খোজা ভয়াৱহ পৰিস্থিতিত নপৰোঁতেই ৰাইজক তাৰ পৰা মুক্ত কৰাৰ এক মন লৈ বিজেপি বিৰোধী শক্তিক আমি শক্তিশালী কৰিবৰ কাৰণে মই বিজেপিত ত্যাগ কৰি আহিছোঁ। গতিকে বিজেপি সম্পৰ্কে ক'বলগীয়া আৰু বহু কথা আছে, আভ্যন্তৰীণ কথা আছে, নিৰ্বাচনৰ কথা আছে। কাৰণ আমি ৰাজনীতি কৰা মানুহ, আমি নিৰ্বাচন খেলিছোঁ। 3টা কাৰ্যকাল মোক চিপাঝাৰবাসী ৰাইজে ক্ৰমাগতভাৱে কণ্টিনিউ মোক ইয়াৰ পৰা বিধায়ক সাজিছে। গতিকে চিপাঝাৰৰ ৰাইজৰ ইচ্ছা হ'ল যে মই আকৌ 26 চনত ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে। আৰু মই দেখিছোঁ যে বিজেপিত থাকি আমি কিবা নিষ্কৰ্মাৰ নিচিনা হৈ গৈছিলোঁ। ৰাইজৰ মাজত আহিবলৈ আমাক আকৌ নতুন শক্তিৰ প্ৰয়োজন হৈছে। বিজেপিত থাকি এতিয়া এই সাম্প্ৰদায়িক ৰাজনীতিৰ বিষবাষ্পৰ মাজত থাকি আমি সেই কথা এতিয়া চিন্তা কৰিব পৰা অৱস্থাত নাই। গতিকে 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি ভাৰতীয় জনতা পাৰ্টি আমি ত্যাগ কৰিলোঁ। লগত যদিও বহুকেইটা কাৰণ আছে, সেইটো এটা অন্যতম কাৰণ। 26ৰ বিধানসভা নিৰ্বাচনত ৰাইজে আমাক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছে। আৰু ময়ো ভাবিছোঁ যে ৰাইজৰ ইচ্ছাটো আমি এবাৰ পূৰণ কৰিব পাৰিলে বিজেপিৰ এই ঘৃণনীয় ৰাজনীতিৰ পৰা সমাজখন ৰক্ষা পৰিব, তেনেকৈ ভাবিছোঁ।